হৰি হেৰৰে বাপ কপিল হৰণে নেৰিব বান্ধ মহ জীৱনে মৰণে। হৰি মানে ইয়াত ভগৱান হৰিক বুজোৱা হৈছে। হেৰৰে হেৰা বাপ কপিল চৰণে ভগৱান হৰিৰ চৰণত শৰণাপন্ন হলো বা আত্মসমৰ্পণ কৰিলো। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। নেৰিবা নেৰিবলৈ কৈছে, বান্ধৱ ভগৱান হৰিক বুজাইছে, জীৱনে মৰণে সকলো নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ যোগী একোজন মহামুনি, যাহাকো মানে যাক ধ্যায় মানে ধ্যান কৰে। সকলো নিগমে, নিগম এখন শাস্ত্ৰ, যাকো বিচাৰি নাপায়। সনক সনন্দ একোজন মহামুনিয়ে ভগৱান হৰিক দৰ্শন কৰিবলৈ তেওঁলোকে ধ্যানত মগ্ন হৈ থাকে আৰু নিগম শাস্ত্ৰইও ভগৱানৰ কথা কৈ বৰ্ণাই শেষ কৰিব নোৱাৰে। অৰ্থাৎ ভগৱানৰ মহিমা অপাৰ। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কিনে তোমাৰ মহিমা। হাজাৰ মুখেৰে তেওঁৰ মহিমাৰ কথা কৈ ওৰ পেলাব নোৱাৰি। গতিকে তেনে ক্ষেত্ৰত কবিৰ নিচিনা অধমে কেনেকৈ ভগৱান হৰিৰ মহিমা বুজি পাব। আতুৰ হৈলহ হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মক চৰণ কমলে। হৈলহ মানে হল, হৰি বিষয় বিকলে সংসাৰৰ বিষয় বাসনা আতুৰ হোৱা। গতিকে এই সংসাৰৰ কবিয়ে বিষয় বাসনাত আতুৰ হৈ ভগৱান হৰিৰ চৰণত উদ্ধাৰ পাবলৈ বিচাৰিছে। তোমাৰ চৰণে দুই মহামৰ ধন, ভকত জনৈৰ তুমি নিজ তুমি সে জীৱন। তোমাৰ চৰণ মানে ভগৱানৰ চৰণ যুগলক কৈছে। আৰু এই চৰণ যুগল ভকতৰ কাৰণে মহাসংকট। ভকত জনেৰ ভকতৰ কাৰণে ভগৱান হৰিয়েই সৰ্বস্ব। গতিকে ভগৱান হৰি ভকতসকলৰ জীৱনৰ কাৰণে সৰ্বস্ব। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈল শৰণ তোমাৰ। যে হে কৃপাময় হৰি, তোমাৰ চৰণত শৰণ লৈছ। অৰ্থাৎ কবিয়ে ভগৱানৰ চৰণত কাতৰে প্ৰাৰ্থনা জনাইছে। কৃপা কৰা নাৰায়ণ চৰ মোহ পাশ, কহয় মাধৱ হৰি দাসকো দাস। হে কৃপাৰ সাগৰ, অৰ্থাৎ কবিয়ে কৃপাৰ সাগৰ হৰি ভগৱানৰ ওচৰত তেওঁ এই সংসাৰৰ মায়া মোহৰ পৰা তেওঁক মুক্তি দিবলৈ কাতৰে প্ৰাৰ্থনা জনাইছে। আচ্ছা, এতিয়া আমি কবিৰ পৰিচয়লৈ যাম। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ ভিতৰত মাধৱদেৱ আছিল অন্যতম। তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। তেওঁৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা দেৱী। শংকৰদেৱৰ পদাঙ্ককে অনুসৰণ কৰি তেওঁ বাৰাদি, গণকুচি, সুন্দৰীদিয়া আৰু ভেলাডংগা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ অকল ধৰ্ম প্ৰচাৰকেই নাছিল, তেওঁ সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থ হৈছে নামঘোষা। নামঘোষাত 1000টা ঘোষা থকা বাবে নামঘোষা হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ ৰচনাসমূহক 4টা ভাগত ভগোৱা হৈছে: আখ্যানমূলক, তত্ত্বমূলক, নাট আৰু চুমুৰা। আখ্যানমূলক ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ভক্তি ৰত্নাৱলী, নামমালিকা, জন্ম ৰহস্য। নাটক অৰ্জুন ভঞ্জন বা তদীমথন। চুমুৰা চৰধৰা, ভূমি লতোৱা, ত্ৰিপুৰা গুচোৱা আৰু ভজন বিহাৰ। বৰগীতিৰ মূল ভাৱ। ত্ৰিজগতৰ পতি হৈছে ভগৱান হৰি। তেওঁৰ চৰণত শৰণ ললে সকলো ভকতে বিপদৰ পৰা মুক্তি পাব পাৰে। জীৱন কালত মানুহে বহুতো দুখ যন্ত্ৰণাৰ সন্মুখীন হব লগীয়া হয়। দুখ যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে একমাত্ৰ ভগৱানেহে, অৰ্থাৎ হৰিয়ে।
সেয়েহে কবিয়ে ভগৱানৰ ওচৰত কাতৰে প্ৰাৰ্থনা জনাইছে। ভগৱানৰ মহিমা অপাৰ। সনক সনন্দ যোগীসকলে ভগৱানক দৰ্শন কৰিবলৈ ধ্যানত মগ্ন হৈ থাকে। নিগম শাস্ত্ৰইও ভগৱান হৰিৰ কথা বৰ্ণাই শেষ কৰিব নোৱাৰে। আনকি সহস্ৰ মুখেৰে হৰিৰ মহিমাৰ কথা কৈ ওৰ পেলাব নোৱাৰে। তেনে ক্ষেত্ৰত কবিৰ নিচিনা অধমে কেনেকৈ ভগৱানৰ মহিমা বুজি পাব? হৰিয়েই ভকতৰ সৰ্বস্ব। সেয়েহে এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ কবিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। এই সংসাৰৰ বিষয় বাসনা, দুখ যন্ত্ৰণা, মায়া পাশৰ পৰা মুক্তি পাবলৈ কবিয়ে ভগৱানৰ ওচৰত কাতৰে প্ৰাৰ্থনা জনাইছে।